2026 চনত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে কেনেদৰে পাৰ হ'ব বছৰটোৰ আৰম্ভণিতে কি সুযোগ পাব প্ৰেম ব্যৱসায় চাকৰি ক্ষেত্ৰত কেনেকুৱা হ'ব সকলোবোৰ জানিবলৈ এই ভিডিঅটো আৰম্ভণিৰ পৰা শেষলৈ চাওক নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আশা কৰোঁ আপোনালোক আটায়ে ভালে আছে কুশলে আছে নিজৰ লাইফত হেপি আছে ময়ো ভালে আছো আজি আমি আলোচনা কৰিম এই ভিডিঅটোৰ মাধ্যমে জানিম যে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 2026 চনত বছৰটো 2026 চন বছৰটো কেনেদৰে পাৰ হ'ব ভিডিঅটি আৰম্ভণি কৰাৰ আগতে আপোনালোকক ৰিকুৱেষ্ট জনাইছো যদিহে আপুনি প্ৰথমবাৰৰ বাবে আমাৰ ইউটিউব চেনেলটিলৈ আহিছে তেনেহলে ভিডিঅবোৰ চাই ভাল পালে লাইক এটা কৰি নিশ্চয় কমেন্ট বক্সত কোনখন ডিস্ট্ৰিক্টৰ পৰা চাই আছে নিশ্চয় কমেন্ট বক্সৰ জৰিয়তে জনাবলৈ নাপাহৰিব আৰু আপোনাৰ ৰাশি অনুযায়ী জন্মৰ পৰা মৃত্যুলৈ সম্পূৰ্ণ ৰাশি বিশ্লেষণ আমি ইতিমধ্যে প্লেলিষ্টত বনাই থৈছো তাতে গৈ আপোনালোকে চাব পাৰে এতিয়া আমি জানো আহকচোন 2026 চনত কৰ্কট ৰাশিৰ লাভ ৰিলেশনশিপ কেনেদৰে পাৰ হয় 2026 চনত প্ৰথম ভাগত মংগল গ্ৰহৰ শুভ দৃষ্টিৰ বাবে প্ৰেমৰ ক্ষেত্ৰত বহু নতুন পৰিৱৰ্তন দেখা যাব যিসকলে সিঙ্গল আছে জানুৱাৰীৰ পৰা মেৰ মাহৰ ভিতৰতে আপোনাৰ জীৱনত এজন মূল্যৱান ব্যক্তি আহিব পাৰে সোশ্যাল মিডিয়াত জৰিয়তে যিসকলে কাম কৰি আছে তেওঁলোকৰ কেৰিয়াৰৰ ক্ষেত্ৰত সফল হ'ব পাৰিব 2026 চনত জুলাই আগষ্টত উত্তম সময় হাজবেণ্ড ওয়াইফৰ মাজত মৰম চেনে বাঢ়িব সন্তানৰ লাভৰ সুযোগ আহিব ওম নমঃ শিৱায় কৰ্কট ৰাশিৰ জাতক জাতিকা পুৰুষ মহিলা বৃহস্পতি মিথুন ৰাশিত থাকিব শিক্ষামূলক নেটৱৰ্কিং আৰু যোগাযোগ ক্ষেত্ৰত সহায় কৰিব 2 জুনৰ পাছত বৃহস্পতি কৰ্কট ৰাশিত অহাৰ কাৰণে আপোনাৰ পৰিয়ালৰ ক্ষেত্ৰত মনোযোগ দিব লাগিব 31 অক্টোবৰৰ পাছত আপোনাৰ সন্তানৰ ক্ষেত্ৰত সহায় লাভ কৰিব বৰ্তমানৰ সময়ছোৱাত ধৈৰ্য মানসিক ক্ষেত্ৰত মনোযোগ দিব পাৰিব লাগিব 12 বছৰৰ পাছত আপোনাৰ ৰাশিৰ ওপৰত বৃহস্পতিৰ গ্ৰহ আপোনাৰ ৰাশিত আছে 2 জুনৰ পাছত অতি শুভ বৰ্ষ হ'ব ডিসেম্বৰ আৰু জুন মাহত প্ৰথম সপ্তাহলৈ অলপমান খৰচ মাত্ৰা বাঢ়িব পাৰে বছৰৰ আৰম্ভণিতে নতুন সম্পত্তি কিনাৰ সুযোগ আহিছে প্ৰিয় দৰ্শক এতিয়ালৈ আমাৰ চেনেলটি সাবস্ক্ৰাইব কৰা নাই যদি নিশ্চয় সাবস্ক্ৰাইব কৰি থবলৈ একেবাৰে নাপাহৰিব যদিহে ভিডিঅবোৰ চাই ভাল লাগে বছৰৰ আৰম্ভণিতে সময়ছোৱাত স্বাস্থ্যৰ যত্ন ল'ব লাগিব কিয়নো স্বাস্থ্যটো আপোনাৰ হয় বেলেগৰ নহয় স্বাস্থ্যৰ প্ৰতি যিমানে যত্ন কেয়াৰ কৰি ৰাখিব হিমানে আপোনাৰ দিনটো চলিবৰ কাৰণে পজিটিভ মাইন্ডসেট এটা আহিব স্বাস্থ্য ভালে থাকিলে আমাৰ মনবোৰো ভালে থাকে 2 জুনৰ পাছত সকলো ক্ষেত্ৰত সফল হ'ব পাৰিব আপুনি স্বাস্থ্যৰ ক্ষেত্ৰতো যদিও বেমাৰ আজাৰ থাকিব স্বাস্থ্য দুৰ্বল থাকিলেও 2 জুনৰ পাছত সমাপ্ত হ'ব শাৰীৰিকভাৱে শক্তিশালী হৈ উঠিব পাৰিব ছাত্ৰ-ছাত্ৰীসকলৰ বাবে 2 জুনৰ পাছত সময়ছোৱাত বহুতেই ভাল দেখা পোৱা গৈছে পঢ়া-শুনাৰ ক্ষেত্ৰত মনৰ আশা পূৰণ হ'ব যিসকলে ডিগ্ৰী হাই সেকেন্ডাৰী লেভেল পঢ়ি আছে তেওঁলোকৰ ধৈৰ্য ধৰি পঢ়া-শুনা কৰিব লাগিব আৰু যিসকলে বাহিৰত গৈ বিদেশত গৈ পঢ়া-শুনা কৰি আছে ডিসিপ্লিন মেইনটেইন কৰি থাকিব লাগিব পঢ়া-শুনা কৰিব লাগিব লাভ ৰিলেশনশিপত প্ৰেম সম্পৰ্কত জুন মাহত প্ৰচুৰ পৰিমাণে সময়ছোৱাত অতি শুভ সময় হ'বলৈ গৈ আছে সন্তানৰ ভাল খবৰ পাবলৈ সক্ষম হ'ব সন্তানৰ ভাল খবৰ পাব যিসকলে ৰিলেশনশিপত আছে প্ৰিয় দৰ্শক যিসকলে ৰিলেশনশিপত আছে বিবাহৰ প্ৰস্তাৱ লৈ মাইন্ডসেট লৈ কেনে চলি আছে মুঠতে লাভ ৰিলেশনশিপত ধুনীয়া সাকসেসফুল হ'ব পাৰিব আপুনি যিসকলে বিবাহিত আছে তেওঁলোকৰ সংসাৰৰ শান্তিপূৰ্ণ পৰিবেশ হ'ব সংসাৰত শান্তিপূৰ্ণ বজাই আপুনি চলাই লৈ যাব পাৰিব এই 2026 বৰ্ষটোত কাজিয়া পেচাল নোহোৱা হ'ব আগতকৈ যদি হৈ আছিল সংসাৰত দুখ হৈ আছিল হেবোৰ আতৰি সমাপ্ত হ'ব অন্ত পৰিব বছৰৰ আৰম্ভণিতে যিসকলে ব্যৱসায় আছে খৰখেতা কৰি ব্যৱসায় আগবাঢ়িবলৈ পাৰিব বছৰৰ আৰম্ভণিতে সময়ছোৱাত মংগল গ্ৰহই কৰ্মত ভাল ফল আনিব এই বছৰ ধনৰ বৃদ্ধি হ'ব
কাৰণ ধনৰ স্থানত মংগল গ্ৰহ পূৰ্ণ দৃষ্টিয়ে খুব খৰখেদাকৈ ধন অহাৰ সুযোগ আছে 2026 চনত ইনকাম বৃদ্ধি হ'ব সেভিংৰ মাত্ৰাত চাবলৈ গ'লে শক্তিশালী হ'ব সেভিং কৰিবলৈ পাৰিব প্ৰিয় দৰ্শক চাকৰি কৰি থকা ব্যক্তিসকলৰ বাবে 2026 চনটো অত্যন্ত শুভ গুড নিউজ ফেব্ৰুৱাৰী এপ্ৰিল মাজত সময়ছোৱাত নতুন চাকৰি প্ৰমোচনৰ সম্ভাৱনা দেখা পোৱা গৈছে গভৰ্ণমেণ্ট জব যিসকলে পাৰ্সোনেলি ইণ্টাৰভিউ দি কেনে সাকসেসফুল হৈছে তেওঁলোকক মোৰ ফালৰ পৰা হিয়া ভৰা মৰম আশীৰ্বাদ জনাইছো আপোনালোকৰ তাৰে আমাৰ দেশখনৰ কাৰণে আমাৰ কাৰণে সকলোৰে কাৰণে এটা ভাল উচ্চ চিন্তালৈ ভাল পদক্ষেপ লৈ উচ্চ চিন্তালৈ কৰ্ম কৰে আপোনাৰ ভাল হলে সমাজখনৰ ভাল হ'ব সমাজখনৰ ভাল হলে আমাৰ দেশখনৰ উন্নতি হ'ব নতুন দায়িত্ব আহিব জুন জুলাইত মাহত অফিচৰ ফালৰ পৰা আপোনাৰ যিকোনো ক্ষেত্ৰত যিসকলে প্ৰাইভেট জব কৰি আছে অফিচৰ ফালৰ পৰা আপোনাৰ ভাল খবৰ আহিব মুঠতে ফাইনেন্সিয়েল হিচাপে আপুনি এই মাহত আপোনাৰ ধনৰ শক্তিশালী হ'ব পাৰিব পৰিয়ালত সুখ শান্তি আহিব সন্তানৰ শিক্ষা লাভৰ বাবে এটা ভাল গোল্ডেন অপৰচুনিটি সুযোগ সুবিধা লৈ আহিব প্ৰিয় দৰ্শক 2026 চনত কৰ্কট ৰাশিৰ বাবে বছৰটোৰ আৰম্ভণিতেই এক বিশাল পৰিৱৰ্তন হ'বলৈ গৈ আছে হেহে প্ৰতিদিনে 21 বাৰ জব কৰক প্ৰতিদিনে মঙ্গলবাৰে সপ্তাহৰ যিকোনো এটা দিন মঙ্গলবাৰ দিনটোত আপুনি হনুমান চালিসা পাঠ কৰক মঙ্গলবাৰ দিনটোত ব্ৰত ৰাখক তেনেহলে আপোনাৰ বাবে বহুতেই ভাল হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব কিছু ক্ষেত্ৰত যদি আপুনি কৰ্কট ৰাশিৰ জাতক জাতিকা হয় নিশ্চয় কমেন্ট বক্সত কমেন্ট কৰি জনাবলৈ নাপাহৰিব আপুনি কোনখন ডিস্ট্ৰিক্টৰ পৰা চাই আছে আৰু লগতে আপোনাৰ ৰাশি অনুযায়ী যদি জন্মৰ পৰা শেষলৈ কেনেকুৱা ধৰণৰ স্বভাৱ চৰিত্ৰ হয় আৰু কেনেকুৱা ধৰণৰ আপুনি ভিডিও বিচাৰে নিশ্চয় কমেন্ট বক্সত আপোনাৰ মতামত জনাবলৈ একেবাৰে নাপাহৰিব প্ৰিয় দৰ্শক এই 2 জুনৰ পাছত ভাগ্য স্থানত থাকিব এক বিশাল সফলতা ব্যৱসায়ত হৈ উঠিব পাৰিব আপুনি 2026 বছৰটোত কৰ্কট ৰাশিৰ বৃহস্পতিৰ শুভ দৃষ্টিয়ে সকলো দিশতে আপুনি জয় মই কৰিব পাৰিব হয় সংসাৰটো সুখ আহিব দুখবোৰ আঁতৰি গৈ সংসাৰত পাৰ্টনাৰৰ পৰা যথেষ্ট সাপোৰ্ট পাব আগুৱাই লৈ যাবলৈ পাৰিব বছৰটোৰ আৰম্ভণিতে বহুতেই খৰখেদা কৰি আপোনাৰ ব্যৱসায়ত আগবাঢ়িবলৈ পাৰিব প্ৰিয় দৰ্শক তেনেহলে আজি এই গুৰুত্বপূৰ্ণ ভিডিওটোৰ পৰা আমি বিদায় মাগিছো 2026 বছৰটোৰ আপোনাৰ লগতে আপোনাৰ পৰিয়ালটোৰ সকলোৰে মংগল হওক তাৰে কামনা কৰি আজি এই গুৰুত্বপূৰ্ণ ভিডিওটোৰ পৰা আমি বিদায় মাগিছো ধন্যবাদ